চাকৰিটো সকলোৱে মাথা মাৰে তো নিজৰ বিজনেসও স্টাৰ্ট কৰিব পৰা যায় আপোনালোকে যে নিজৰ বিজনেস স্টাৰ্ট কৰিম বুলি ভাবিছে কম বাজেটত এটা আপুনি আমাৰ ইয়াতে আহি কিনে মেচিন লৈ কিনে ইএমআই ত আপুনি নিজৰ বিজনেস স্টাৰ্ট কৰিব পাৰিব কম মূলধনৰ আপুনি এটা ব্যৱসায় বিষয় ক'ব যেটো অইল এক্সপেলাৰ মেচিন মানে মিঠাতেল উলিওৱা হয় ইটো মেচিনে দি কিনে তাৰ পিছত যে পেকেটিং কৰিব লাগিব পেকেটিং কৰা মেচিন আপুনি পাই যাব ইয়াতে 5000 টকা আপুনি দিলে হ'ল আজি আপোনালোকে এটা ব্যক্তিক্ৰমী ভিডিও লৈ আহিছে একদম কম মূলধনৰ আপুনি এটা ব্যৱসায় বিষয় ক'ব যেটো ব্যৱসায় কৰি আপুনি মাহত হাজাৰ হাজাৰ টকা ইনকাম কৰিব পাৰিব মই যেটো ব্যৱসায় বিষয়ে ক'ব গৈছে এটো হৈছে অইল এক্সপেলাৰ বিষয় এটো সকলো আপোনালোকৰ সৰিয়হ যেহেতু গাঁৱত যদি সকল আছে সেই গাঁৱত থকা মানুহসকলে সৰিয়হ ঘৰতে পেৰিব বিচাৰে আনকি মেলত যে আপুনি হেনেকুৱা কৰিব নালাগে এতিয়া এটা মেচিন লৈ আপুনি ঘৰতে বহাই লৈ বেলেগ কাস্টমাৰ আপোনালোকৰ ঘৰত নিজে আহি আপোনালোকে নিজে ইয়াৰ পৰা সৰিয়হ তেল উলিয়াই লৈ যাব পাৰিব এগৰাকী মেম আছে মেমৰ কথা মেম নমস্কাৰ নমস্কাৰ ওকে ফাৰ্ষ্টত আপোনালোকৰ লোকেশনটো জনাই দিব আৰু নামটো জনাই দিব মোৰ নাম হৈ গল মিস হাসনাৰা বেগম ওকে আমাৰ লোকেশনটো হৈ গল পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল মই বৰ্তমান উপস্থিত আছো আপোনালোকৰ মা কামাখ্যা মেচিন একদম বৰাগাঁওতে আছে আপোনালোকৰ এই অইল এক্সপ্লোৰাৰ মেচিনৰ অলপ ডিটেইলছটো জনাই দিবচোন হয় এইটো আপোনাৰ অইল এক্সপেলাৰ মেচিন মানে মিঠাতেল উলিওৱা হয় ইটো মেচিনে দি কিনে এনেকুৱা ধৰণৰ হয় এনেকুৱা ধৰণৰ উলিওৱা হ'ব তাৰছত আপুনি পেকেটিংও কৰিব পাৰিব মানে বটলো কৰিব পাৰিব পেকেটিংও কৰিব পাৰিব এইখিনি এটা কথা খুধো সব বটল কৰিব হলে আপোনালোকৰ এটা বটল যদি বহুত এনেকৈ কৰে যে বেলেগৰ পৰা কিনি আনে আপুনি মেচিন পোৱা যাব না বটল হয় আমাৰ ইয়াতে আপুনি বটল বনোৱা মেচিনো পাব প্লাস আপোনাৰ পেকেটিং তেলটো বনোৱাৰ পিছত যে পেকেটিং কৰিব লাগিব পেকেটিং কৰা মেচিনো আপুনি পাই যাব ইয়াতে পেকেটিং কৰা মেচিনো পাব হয় পাই যাব সব আপুনি কোনো ধৰণৰ টেনচন ল'ব নালাগে এটা সৰিয়হ পেৰিলে আপুনি ডাইৰেক্ট বেচিব নালাগে এতিয়া এনেকা বটল আপোনালোকৰ বেলেগৰ পৰা কিনিব নালাগে আপোনালোকে ডাইৰেক্ট ৰ মেটেৰিয়েল দি দিব ৰ মেটেৰিয়েল দিয়াৰ পিছত আপোনালোকে ইয়াৰ মেচিনো আছে এই বটল বনোৱা মেচিন পায় তাৰ লগত আপোনালোকে এনেকুৱা ধৰণৰ পেকেটিং যেটো আছে পেকেটিং কৰা মেচিনো আপোনালোকৰ এই মা কামাখ্যা মেচিনত পাই যাব এটা কথা খুধো যদি প্ৰডাকচনৰ কথা কওঁ ইয়াৰ প্ৰডাকচন কিমান মান কৰে হয় এটো আপোনাৰ ঘণ্টাত 150 লিটাৰ প্ৰডাকচন কৰে ঘণ্টা 150 লিটাৰ হয় এক ঘণ্টাত আপোনালোকৰ 150 লিটাৰকৈ আপোনালোকৰ প্ৰডাকচন কৰিব পাৰিব যদি এটা কথা কয় এইখিনি আৰু এটা আপোনালোকৰ যদি এটা মেচিন লৈছে হয়তো মই জাস্ট আপোনালোকে এক্সাম্পল লৈছো যদি মোৰ হাতত ইমানখিনি পইচা নাই এটা মেচিন কিনিবৰ কাৰণে মেচিনৰ কিবা সুবিধা আছে না একদম হাফ পেমেন্টৰ কিবা এটা কিনি হয় আমাৰ ইয়াতে ইএমআই ফেসিলিটি হৈ যাব আপোনাৰ ইএমআই পাই যাব হয় পাই যাব ওকে কিমান % ডিসকাউন্ট দিব লাগিব ইএমআই আপোনাৰ যে ক্ৰেডিট কাৰ্ড আছে তে আমাৰ অফিসৰ ফালৰ পৰা আপুনি ইএমআই হৈ যাব যদি আপোনাৰ ক্ৰেডিট কাৰ্ড নাই তে আপোনাৰ বেংক কোটেশন আমি ৰেডি কৰি দিম আপুনি নিয়াৰ বাই বেংক ব্ৰাঞ্চত গৈ কিনে এপ্লাই কৰিব লাগিব লোনটো এপ্ৰুভ হোৱাৰ পিছত আপোনাৰ ইএমআই হৈ যাব 25% আপুনি ডাউন পেমেন্ট দিব লাগিব 75% আপোনাৰ ইএমআই হৈ যাব ওকে আপোনালোকৰ সব ইএমআই ফেসিলিটি আছে আপোনালোকৰ যদি ইমানখিনি টকা নাই আপোনাৰ মেচিনটা ল'বলৈ কাৰণে আপুনি মেচিনটো ল'ব এটা কোনো টেনচন কৰিব নালাগে একদম 25% ডাউন পেমেন্ট দিলে আপোনালোকে এনেকুৱা ধৰণৰ মেচিন এটা লৈ যাব পাৰিব এক্সাম্পল এটা কথা কয় 20000 টকা মেচিনটো জাস্ট কথা এক্সাম্পল দিছো আপোনালোকৰ 20000 টকা যদিহে আপোনালোকৰ ডাউন পেমেন্ট 25 মানে 5000 টকা আপুনি দিলে হ'ল বাকি আপোনালোকৰ যদি 15000 টকা 15000 টকা ডাউন পেমেন্ট আপোনালোকৰ ইএমআই ফেসিলিটি ধুনীয়াকৈ দি দিলে হ'ল হয় যদি আমাৰ ভিডিও চাই কিবা ডিসকাউন্ট আছে না হয় এনে তো 10% ডিসকাউন্ট চলি আছে যদি আপোনালোকৰ ভিডিও চাই কিনে আহে তে 15% ডিসকাউন্ট হৈ যাব এনে 10% দি আছে হয় আপোনালোকৰ 10% ডিসকাউন্ট দিয়ে যদি আমাৰ ভিডিও নাম ক'ব যে তাজিবুৰৰ ভিডিও চাইছো বুলি তেতিয়া হলে আপোনালোকে 15% ডাইৰেক্ট ডিসকাউন্ট কৰি দিব আৰু লগতে আপোনালোকৰ ইয়াত লব আহিলে ইএমআই টো পাই যাব আৰু আপোনালোক চাওক বহুত হয়তো আপোনালোক আমাৰ ভিডিও গোটেই অসমত চাব পাৰে আপাৰ আসাম হক লোৱাৰ আসাম মিডল আসাম সকলে চাব ডেলিভাৰী সিস্টেমটো কেনেকুৱা হয় আমাৰ আপাৰ আসাম লোৱাৰ আসাম অল ওভাৰ ইন্ডিয়া সকলোতে আমাৰ বিআৰএল হৈ যাব যি সকলে আপাৰ আসামৰ আছে যদি আপোনালোকে পাৰে পাৰ্সোনালি আমাৰ অফিসত ভিজিট কৰক আহক যেহেতু আপোনালোকে এটা মেচিন চাব আপোনালোকে নিজে চাই মিলি লোৱাটো ভাল হ'ব তাৰ উপৰি যি সকলে আহিব নোৱাৰে আমাক কল কৰিলে হ'ল আমি যোগাযোগ কৰি কিনে আমি বিআৰএলৰ দ্বাৰা দি কিনে আপোনাৰ গুচি যাব ওকে যেটো দেখিছে অইল এক্সপেলাৰ এই মেচিনটো যদি আমাৰ ডেলিভাৰী সিস্টেমৰ কথা আপুনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাচাওক এই ভিডিওটো আপোনালোকৰ ধুনীয়াকৈ বিআৰএল কৰাই দিব আপোনালোকৰ অসম বুলে পুৰা নৰ্থ ইষ্ট অল ওভাৰ ইণ্ডিয়া আপোনালোকৰ ডেলিভাৰী সিস্টেম ৰাখি দিছে আপোনালোকৰ য'ৰ পৰা ফোন নকৰক কিয় ধুনীয়াকৈ ডেলিভাৰী কৰি দিব আপোনালোকে এইখিনিতে আৰু এটা কথা সুধো এইখিনি আপোনালোক মেচিনটো ল'লে মেচিনটো হয়তো বহুতে চলাব নাজানিব পাৰে ঘৰৰ এই মেচিনটো আৰু ঘৰৰ পুৰুষ মহিলা সকলোৱে চলাব পাৰিবনে এটো পুৰুষ মহিলা সবে চলাব পাৰিব আৰু যি সকলে চলাব নাজানে জিতেন মেচিনটো আপোনালোকে কিনিব যেন আপোনালোকৰ লগত আমাৰ টেকনিশিয়ান যাব আপোনালোকক ফুল ট্ৰেইনিং দিব ফুল ইনষ্টলিং কৰাই কেনে ইহঁতে আহিব আপোনালোকে টেনচন কৰিব নালাগে যদি মেচিনটো চলাব নাজানে ঘৰৰ পুৰুষ মহিলা সকলোৱে এই মেচিনটো চলাব পাৰিব যদি আপুনি চলাব নাজানে তেতিয়া যেতে মেচিনটো লৈ যাব ইয়াৰ পৰা টেকনিশিয়ানটো আপোনালোকক শিকাইতে ধুনীয়াকৈ ট্ৰেইনিং কৰি তাত দি থৈ আহিব আৰু গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা গ্যাৰান্টি আপোনাৰ 1 ইয়াৰ থাকিব আৰু 5 বছৰ আপোনাৰ সাৰ্ভিসিং ফ্ৰী থাকিব 5 বছৰ সাৰ্ভিসিং ফ্ৰী
চাওক আপোনালোকে 1 বছৰ গ্যাৰান্টি থাকিব 5 বছৰ আপোনালোকে যেহেতু মেচিন এটা ল'লে আপুনি গাড়ী এখন ল'লে যেহেতু সাৰ্ভিস কৰে মেচিন এটা ল'লে আপুনি এনেকুৱা সাৰ্ভিসিং কৰিব লাগিব 5 বছৰলৈকে আপোনালোকৰ সাৰ্ভিসিং ফ্ৰী দি আছে মিঠাতেল দেখিব পাৰিছে এই মিঠাতেলটো এই মেচিনৰ পৰা উলিওৱা যায় না বেলেগ কিবা আৰু তেল দিব নাই নাই আপুনি যোনটো মিঠাতেল আপোনাৰ হাতত আছে এইটো মেচিনেৰে কিনে আপোনাৰ উলিয়াব পাৰিব আচ্ছা আৰু বেলেগ কি উলিয়াব পাৰিব না হয় এইটো মেচিনেৰে কিনে আপুনি সানফ্লাৱাৰ তেল উলাব পাৰিব বাদামৰ তেল উলাব পাৰিব চাউলৰ তেল উলাব পাৰিব মানে যিখিনি তেল উলিয়াব গোটেই মেচিনে এই মেচিনটো কৰিব পাৰিব বহুত ধৰণৰ আপুনি ইয়াৰ পৰা তেল উলিয়াব পাৰিব আৰু আপোনাৰ প্লাস এইটো আপোনাৰ হট প্ৰেছ মেচিনো আহিব আপোনাৰ কোল্ড প্ৰেছ মেচিনো আহিব আপুনি ঠাণ্ডা তেলো উলিয়াব পাৰিব আপুনি গৰম তেলো উলিয়াব পাৰিব ইমানখিনি ফেচিলিটি আছে হয় চাওক আপোনালোকে এই মিঠাতেল উলিয়া বুলি নহওক আপোনালোকৰ সানফ্লাৱাৰ বাদাম আপোনালোকৰ ৰাইচ আপোনালোকৰ যেনেকুৱা ধৰণৰ তেল নালাগক কিয় সেই সকলো তেলখিনি এই অইল এক্সপেলাৰটো আপোনালোকক উলিয়াই দিব আৰু চাওক কোনো ধৰণৰ আপোনালোকে টেনচন কৰিব যিহেতু মেমে গোটেইখিনি কথা আপোনালোকক ডিটেইলছত জনাই দিছে লাষ্টত আমাৰ ভিউৱাৰ্ছৰ কাৰণে আপুনি কি ক'ব মই এইটোৱে কম যে ইমা চাকৰিটো সকলোৱে মাথা মাৰে তো নিজৰ বিজনেসও স্টাৰ্ট কৰিব পৰা যায় আপোনালোকে যে নিজৰ বিজনেস স্টাৰ্ট কৰিম বুলি ভাবিছে কম বাজেটত এটা আপুনি আমাৰ ইয়াতে আহি কিনে মেচিন লৈ কিনে ইএমআইত আপুনি নিজৰ বিজনেস স্টাৰ্ট কৰিব পাৰিব ওকে আপোনালোকে চাওক কোনো ধৰণৰ টেনচন কৰিব নালাগে একদম কম মূলধনত কৰিব পাৰিব না ব্যৱসায়টো একদম কম মূলধনত আপুনি এনেকুৱা ধৰণৰ ব্যৱসায়টো যেটো কৈছো আপোনালোকে এই ব্যৱসায়টো কৰিলে মাহত বহুতখিনি টকা উপাৰ্জন কৰিব যদি আপুনি ফুললি লাগে তেতিয়াহ'লে আপুনি মাহত লাখ টকা পৰ্যন্ত আপুনি উপাৰ্জন কৰিব পাৰিব লাষ্টত আমাৰ ভিউৱাৰ্ছৰ কাৰণে এক্সাক্ট লোকেশন কৰিব আমাৰ লোকেশনটো হৈ গল পশ্চিম বৰাগাঁও বিজ্ঞানপথ নিয়াৰবাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল ওকে আপোনালোকে লোকেশনটো একদম বৰাগাঁও আপুনি যদি নগাঁও ফলৰ পৰা আহে খানাপাৰাত নামি নহয় আইএসবিটিত নামি বৰাগাঁও ফ্লাইঅভাৰ তলৰ নিচে কাষতে আপোনালোকৰ আছে লেফট সাইডে আপোনাৰ লেফট সাইডে আহিলে আপোনালোকৰ পাই যাব মা কামাখ্যা মেছেজ যদিহে জালুকবাৰী ফলৰ পৰা আহিছে বৰাগাঁও পৰা নামি একদম সোঁ সাইডে আপোনালোকে সোমাই আহিলে আপোনালোকৰ মা কামাখ্যা মেছেজ তেনেকৈ ভিজিট কৰিব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ